Hello everyone, welcome back to my channel. Namaskar আৰু পোনপ্ৰথমে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো। যিসকলে মোৰ চেনেলটো অলৰেডি সাবস্ক্ৰাইব কৰিলে তেওঁলোকক বহুত থ্যাংক ইউ আৰু যিসকল মোৰ চেনেলটো নতুন হয় তেওঁলোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লগতে থকা নটিফিকেশন বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই যেতিয়া আপোনালোকক নতুন ভিডিও দিও তেতিয়া আপোনালোক নটিফাই হৈ যায়। আৰু আজি মই যাবলৈ ওলাইছো মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানলৈ আৰু আপোনালোককো লগত লৈ যাম বুলি ভাবিছো। সেই গতিকে আজি মই ভিডিওটো আপোনালোকৰ মাজলৈ লৈ আহিছো আৰু তেন্তে বলক আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো। আৰু এয়া আহি আমি বৰদোৱা পাই গলোহি আৰু বৰদোৱা থানলৈ যোৱা এইখন হৈছে মেইন গেট। এতিয়া আমি ফাৰ্ষ্টতে দললৈ আহিছো আৰু দলত এতিয়া প্ৰথমতে সেৱা কৰি তাৰ পিছতে মেইন যোনটো বৰদোৱাৰ নামঘৰ হয় সেই নামঘৰটোলৈ যাম। গতিকে আপোনালোককো এবাৰ দলটো দেখাই দিওঁ বুলি ভাবিছো। আৰু এয়াই হৈছে গুৰুজনাই সৃষ্টি কৰি থৈ যোৱা বৰদোৱাৰ দৌল মন্দিৰ। যিহেতু এতিয়া কৰোনা মহামাৰীৰ সময় চলি আছে সেই গতিকে যাত্ৰীৰ আহযাহটো অলপ কম, তথাপিও দুই এজন যাত্ৰী এনেদৰে অহা যোৱা কৰি আছে। ইয়াৰ পৰিৱেশটো সঁচাকৈ বহুত ধুনীয়া হয় আৰু ইয়াত ফাকুৱা দিনাখন দৌল উৎসৱ পাতে। আপোনালোকে ইয়াত দৌল উৎসৱ চাবলৈ আহিব পাৰে, বহুত ডাঙৰকৈ দৌল উৎসৱ পাতে ইয়াত। আৰু এতিয়া আমি আহিছোঁ বৰদোৱাৰ মেইন নামঘৰলৈ অৰ্থাৎ কীৰ্তন ঘৰলৈ। আৰু এইটো হৈছে বৰদোৱাৰ কীৰ্তন ঘৰলৈ সোমোৱা মেইন গেট আৰু তাৰ পৰা সোমাই আমি প্ৰথমতে পাইছোঁ এখন সভাঘৰ আৰু সভাঘৰখনৰ পৰা কিছু আগুৱাই গৈ আমি পাইছোঁ এয়া প্ৰশাসনিক নিয়ন্ত্ৰণ কক্ষ আৰু তাৰপিছত এয়া দেখিবলৈ পাইছে কাপোৰ সলোৱা কোঠা, অৰ্থাৎ যাত্ৰীসকল আহি ইয়াতে কাপোৰ চেঞ্জ কৰি ল'ব পাৰে। আৰু এইফালে এয়া দেখিছে এয়া হৈছে মূল নামঘৰলৈ অৰ্থাৎ কীৰ্তন ঘৰলৈ সোমোৱা ৰাস্তাটো আৰু ইয়াৰ পৰা আমি এতিয়া কীৰ্তন ঘৰলৈ বুলি আগবাঢ়িছোঁ। আৰু এইটো হৈছে হাতী বহা পুখুৰী বুলি কয়, বহুত ডাঙৰ হয় পুখুৰীটো। এইখিনিৰ পৰা এই এটালৈকে আছে। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ লৈ গৈ আছোঁ গুৰুজনাই ব্যৱহাৰ কৰা কুৱাটো।
এই ঘৰটোৰ ভিতৰতে আছে সেই কুঁৱাটো আৰু আপোনালোকক মই অকণমান ওচৰৰ পৰা দেখাবলৈ চেষ্টা কৰিম। এইটো হৈছে সেই কুঁৱাটো যোনটো গুৰুজনাই ব্যৱহাৰ কৰিছিলে। এজোপা শিলিখা গছ যোনজোপা বহুত বছৰ পুৰণি আৰু ইয়াৰ ঠাইত আৰু এজোপা শিলিখা গছ আছিলে আগতে যোনজোপা মৰি গ'ল এতিয়া। তাত গুৰুজনাই তাৰ তলত বহি বিভিন্ন পুথি পাঁজিসমূহ লিখিছিলে, কিন্তু সেইজোপা মৰি যোৱাত এইজোপা এতিয়া নতুনকৈ হৈছে। আৰু এতিয়া আমি আহিছোঁ আকাশীগংগা চাবলৈ, আৰু আকাশীগংগালৈ যোৱা এইটো বাট হয়, সেইফালে যাব লাগে আকাশীগংগালৈ। ফাৰ্ষ্টতে আমি এয়া পাইছোঁ। আৰু এইখনেই হৈছে আকাশীগংগাখন। ইয়াৰ পৰিৱেশটো বিৰাটেই ধুনীয়া, বিৰাটেই নিৰিবিলি হয়। এইখন হৈছে আই খেৰসুঁতীৰ স্মৃতিত বনোৱা এখন সাংস্কৃতিক মঞ্চ, আৰু এই সাংস্কৃতিক মঞ্চখনৰ ঠিক কাষতে আছে গেষ্ট হাউচখিনি। এয়া গেষ্ট হাউচ। এইখিনি হৈছে গেষ্ট হাউচ। ইয়াতে বিভিন্ন ঠাইৰ পৰা আহি মানুহ থাকিবহি পাৰে। এয়া হৈছে গেষ্ট হাউচ। আৰু তাৰ পৰা অলপ আগলৈ গ'লেই এইটো এটা মিউজিয়াম হয়, বৰদোৱা মিউজিয়াম। এইটো 11:30 মানত আহিলে এইটোত পোৱা যায়, কিন্তু এতিয়া আমাৰ অহা দেৰি হৈ গ'ল, সেইটো কাৰণে এতিয়া এইটো বন্ধ হৈ আছে। আকাশীগংগাৰ ঠিক কাষতে আছে এই সাংস্কৃতিক মঞ্চখন, আৰু তাৰ কাষতে এইফালে আছে এয়া গেষ্ট হাউচ, আৰু তাৰ কাষত আছে মই আপোনালোকক যে দেখাইছিলোঁ এই মিউজিয়ামটো। আপোনালোকে যদি আকাশীগংগা ফালে আহে বৰদোৱা আহিলে, তেতিয়াহ'লে এয়া দেখা পাবই। পৰিৱেশটো বিৰাট ধুনীয়া হয়। এইখিনি জেগাত একচুৱেলি মানুহে পিকনিক খাবলৈ আহে। যেতিয়া পিকনিকৰ টাইম চলি থাকে, ছিজন চলি থাকে, তেতিয়া এইখিনি জেগাত মানুহে পিকনিক খাবলৈ বিৰাট আহে। বিৰাটেই ধুনীয়া হয় জেগাখিনি। অলপ সময় আগতে ঘৰ আহি পালোহি, আৰু আশা কৰিছোঁ আপোনালোকৰ আজিৰ এই ভিডিঅ'টো চাই ভাল লাগিব। যদিহে ভাল লাগে তেন্তে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু লগতে মোক কমেণ্ট কৰি জনাব যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। আজিলৈ আহিছোঁ, বাই বাই।